নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি বিধানসভা সমষ্টি এলেকাৰ পাণবাৰী চাহ বাগিচাত। আৰু পাণবাৰী চাহ বাগিচাত নতুনকৈ নিৰ্মাণ কৰা হৈছে শ্ৰী শ্ৰী শিৱ মন্দিৰ। আৰু এই শ্ৰী শ্ৰী শিৱ মন্দিৰৰ আজি প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। আৰু ইয়াত অসমৰ মহামহিম ৰাজ্যপাল উপস্থিত হ'ব আৰু তেখেতৰ উপস্থিতিত এই শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। আজি বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল আৰু বিভিন্ন প্ৰান্তৰ পৰা আহি ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে, কিয়নো খন্তেক সময় পিছতে এই শ্ৰী শ্ৰী শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। আৰু ইয়াতে আছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ প্ৰচেষ্টাত পাণবাৰী চাহ বাগিচাত নতুনকৈ নিৰ্মাণ হৈ উঠিছে শ্ৰী শ্ৰী শিৱ মন্দিৰ। আৰু আনুষ্ঠানিকভাৱে এই শিৱ মন্দিৰৰ আজি প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু মহামহিম ৰাজ্যপালো উপস্থিত থাকিব এই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত। কি ক'ব? আজি আমাৰ ঢেকীয়াজুলিবাসীৰ কাৰণে সৌভাগ্যৰ দিন যে আজি আমাৰ মাননীয় কেবিনেট মন্ত্ৰী তেখেতৰ প্ৰচেষ্টাত আজি হিন্দু বৈদিক ক্ষেত্ৰ শ্ৰী শ্ৰী শিৱ মন্দিৰৰ আজি প্ৰাণ প্ৰতিষ্ঠা হ'ব। আমি আশা ৰাখিছোঁ ইয়াত যথেষ্ট মানুহ আজি সমাগম হ'ব। আৰু মই প্ৰথমতে ক'লোঁ যে আমাৰ সৌভাগ্য যে এনেকুৱা এটা অনুষ্ঠান আমি আমাৰ ঢেকীয়াজুলি সমষ্টিত পাবলৈ আমি সক্ষম হৈছোঁ। আৰু এই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াই তেখেতৰ হাতেৰেই আজি তেখেতে প্ৰাণ প্ৰতিষ্ঠা কৰিব। আৰু ইয়াত যি আমাৰ হিন্দুৰ যিখিনি আমাৰ ৰীতি নীতি আছে সেই ৰীতি নীতিখিনি যথেষ্ট আগবাঢ়ি যাব। আৰু আমাৰ যিখিনি ভক্তপ্ৰাণ ৰাইজ আছে তেখেতসকলৰ মনত এক ভক্তিৰ ভাৱ জাগিছে। কি ক'ব আজিৰ দিনটোত? হয়, আজি আমাৰ ঢেকীয়াজুলিবাসীৰ বাবে খুব সৌভাগ্যৰ দিন যে আজি আমাৰ সকলোৰে আদৰৰ ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহাল ডাঙৰীয়াৰ তত্বাৱধানত আমাৰ এই পাণবাৰী চাহ বাগিচাত শিৱ মন্দিৰ স্থাপন কৰা হৈছিল। আৰু আজি শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। আৰু এই প্ৰাণ প্ৰতিষ্ঠাত আটাইতকৈ ডাঙৰ কথা যে আমাৰ অসমৰ ৰাজ্যপাল ডাঙৰীয়া উপস্থিত থাকিব। আৰু আমাৰ কাৰণে গৌৰৱৰ কথা যে আমাৰ যিটো হিন্দু ধৰ্মৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাত আজি আমাৰ মাজত যিবিলাক ভাগ ভাগ হৈ গৈছে এইবিলাক একতা কৰাৰ এটা ব্যৱস্থা বুলি আমি ধৰিব পাৰোঁ। আৰু য'ত ৰাজ্যপাল উপস্থিত থাকিব, আচলতে ঢেকীয়াজুলিত আমি কেতিয়াও দেখা নাই এনেকুৱা যে ৰাজ্যপালৰ উপস্থিতিত মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱা আমি কেতিয়াও দেখা নাই। আৰু আমি প্ৰথমবাৰৰ পৰা দেখিছোঁ আৰু দেখিছোঁ আজি ঢেকীয়াজুলি সমষ্টিৰ ৰাইজ হিলদল ভাঙি ইয়াত উপস্থিত হ'ব আৰু মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণ কৰিব। আমি এই চেগতে আমাৰ মন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ যে তেখেতৰ যিটো সপোন, এই সপোন আজি বাস্তৱত পৰিণত হ'ব। আৰু তেখেতৰ দ্বাৰাই আজি আমি ৰাজ্যপাল ডাঙৰীয়াক ইয়াত লগ পাম। তাৰ কাৰণে আমাৰ কাৰণে খুব সৌভাগ্যৰ দিন। আমি বিশেষভাৱে আজিৰ এই সময়ত মন্ত্ৰী মহোদয়ক মোৰ ফালৰ পৰা বিশেষ ধন্যবাদ জনাইছোঁ। হয়, ইতিমধ্যে শুনিছে এনেদৰেই ধাৰ্মিক অনুষ্ঠানসমূহ প্ৰতিষ্ঠাৰ জৰিয়তে হিন্দুসকলক একত্ৰিত কৰা, সংঘবদ্ধ কৰাৰ এটা প্ৰয়াস কৰা হৈছে। আৰু এনেদৰেই আজি পাণবাৰী চাহ বাগিচাত নিৰ্মাণ হোৱা যি শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। আৰু ইয়াতে আছে জিলা পৰিষদৰ এগৰাকী সদস্য, তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? হয়, যিহেতু আপোনালোকে সকলোৱে গম পাইছে যে আমাৰ সমগ্ৰ ভাৰতবৰ্ষ আমাৰ ধৰ্ম, আমাৰ হিন্দু ধৰ্মৰ প্ৰতি আমাৰ যি জাগৰণ, সেই জাগৰণটো উত্থান হৈছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। আজি অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা আমাৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ নেতৃত্বত কিছুদিন পূৰ্বেই গুপ্তেশ্বৰ দেৱালয়ত মহাযজ্ঞ আৰাধনা এটা আৰম্ভ কৰিছিলে। সেই আৰাধনাত আমি বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সেই গুপ্তেশ্বৰ দেৱালয়ত মানুহ সমাগত হৈছিল। ঠিক তেনেদৰে আজি আমাৰ ইয়াত ৩ তাৰিখৰ পৰা ইয়াত প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে পূজা অৰ্চনা চলি আছিলে। আৰু আজি ৮ তাৰিখ আৰু আজি আমাৰ ইয়াত মহামান্য ৰাজ্যপাল ডাঙৰীয়া উপস্থিত হৈ আমাৰ প্ৰাণ প্ৰতিষ্ঠা আৰম্ভ হ'ব। আৰু প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ পিছত আমাৰ ইয়াত হাজাৰ হাজাৰ ভক্তগণৰ সমাগম হ'ব। এটা খুব সুন্দৰ বাতাবৰণ, হিন্দুসকল সব একত্ৰ হোৱাৰ এটা সুযোগ আমাৰ এই চৰকাৰৰ দিনত হৈছে। গতিকে খুব ভাল পৰিৱেশ আমি দেখিবলৈ পাম। আগন্তুক সময়ত আমাৰ হিন্দুসকল যিটো আমাৰ ভাৱধাৰা আছে যে আমাৰ জাতি যে ভাগ হৈ আছে, সেই ভাগ হোৱা বস্তুখিনি একেলগ হৈ কিনে আমাৰ ধৰ্ম উত্থান হ'ব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। চমুকে কি ক'ব আজি? চমুকে এটাই কথা কওঁ, এয়া হিন্দু সভ্যতাৰ কাৰণে নতুন সময়ৰ পৰিৱৰ্তন হয়। এই সময় পৰিৱৰ্তন সম্পূৰ্ণ হিন্দু সমাজ
এই হিন্দু বৈদিক ক্ষেত্ৰত পাণবাৰীত য'ত আজি প্ৰতিষ্ঠা হৈ আছে বাবা ভোলেনাথৰ লিংগটো, তো সেই ক্ষেত্ৰত সকলো ৰাইজক হৃদয়েৰে অসমবাসীৰ হৈ পিনে এই পাণবাৰীৰ স্থানীয় ৰাইজ হৈ পিনে শিঙৰিবাসীৰ ৰাইজৰ হৈ পিনে সকলো অসমবাসী ৰাইজক এই ক্ষেত্ৰলৈ আহিবলৈ বিনম্ৰ অনুৰোধ জনাওঁ। আজিৰ পৰা এই মন্দিৰ শুভ আৰম্ভ হ'ব। সকলো হিন্দু মানুহ একত্ৰিত হওক, যাতে আমি যোনটো ভুল দিশত গৈ আছিলোঁ এতিয়া ধৰ্মৰ পৰিৱৰ্তনক লৈ পিনে আমি শক্তিশালী ভাৰতবৰ্ষ গঢ় ল'বলৈ আগবাঢ়ি আহক ৰাইজ। হয়, ইতিমধ্যে শুনিলে এনেদৰেই আজি পাণবাৰী চাহ বাগিচাত নতুনকৈ নিৰ্মাণ কৰা যি শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু ৰাজ্যপাল উপস্থিত হ'ব। অসমৰ মহামহিম ৰাজ্যপাল ইয়াত উপস্থিত হ'ব আৰু ৰাজ্যপালৰ কাৰণে প্ৰতিটো দিশ এতিয়া নিৰীক্ষণ কৰি থকা হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি মন্দিৰৰ শুভ উদ্বোধন কৰা হ'ব আৰু এয়া হৈছে পাণবাৰী চাহ বাগিচাৰ দৃশ্য। পাণবাৰী চাহ বাগিচাত যি হিন্দু বৌদ্ধিক ক্ষেত্ৰত নতুনকৈ নিৰ্মাণ কৰা হৈছে এই শিৱ মন্দিৰ, আৰু শিৱ মন্দিৰৰ আজি আনুষ্ঠানিকভাৱে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। আৰু আমি দেখুৱাই আছোঁ এনেদৰেই শিৱ মন্দিৰৰ সম্পূৰ্ণ স্থল ইয়াত সজাই তোলা হৈছে আৰু ৰাজ্যপালৰ কাৰণে সকলোৱে অপেক্ষা কৰি আছে আৰু মহামহিম ৰাজ্যপালৰ উপস্থিতিত এই মন্দিৰৰ আজি প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াত এক ধৰ্মিক জাগৰণৰ সৃষ্টি হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে পাণবাৰী চাহ বাগিচাত আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। আৰু সকলোৱে আহক, আহি পেলাই শিৱক আৰাধনা কৰক আৰু বিশ্ব শান্তিৰ কামনা কৰক, তাৰে কামনা কৰিছোঁ। আৰু সকলোকে সদৌ শেষত অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই পাণবাৰী চাহ বাগিচাৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ।